চাল্লা তোৰ আমাৰ ঘৰলৈ আহিবলৈ সাহস কেনেকৈ হ'ল মই জানিছিলোৱেই তই আহিবি বুলি মানসী ক'ত মোৰ বৰ বিশ্বাসী মানুহ আছিলি আৰু সেই বিশ্বাসত তই বৰ বেয়াকে আঘাত কৰিলি আপুনি ভুল বুজিছে আপোনাৰ বিশ্বাসখিনিক মই এটা নামহে দিব খুজিছো শহুৰ আৰু জোঁৱাই ৰাকেশ জানো আপোনালোক বৰ ধনী মানুহ ডাঙৰ মানুহ এই ডাঙৰ মানুহবোৰে যিমান পাৰি সিমান বেয়া কাম কৰাই কৰাই আমাক একেবাৰে সৰু মানুহ কৰি পেলাইছে এতিয়া মোৰ ছোৱালীজনীক প্ৰেমৰ জালত পেলাই নিজকে ডাঙৰ সজাব খুজিছ নহয় আকৌ ভুল কৰিছে আপুনি মই ডাঙৰ সাজিব খোজা নাই আপোনালোকৰ দৰে ডাঙৰ মানুহকহে আমি আমাৰ লেভেললৈ নমাই আনিব খুজিছো য'তে আছো তাতে থিয় হৈ থাক তহঁতৰ দৰে পৰুৱাবোৰক মাৰি অযথা ৰত্নাকৰ হ'বলৈ মন নাই আৰু ভাল পাইছো একো পাপ কৰা নাই দস্তুমত বিয়া পাতিম সপোন দেখিছ তই মানসী তোৰ কাষলৈ কেতিয়াও নাহে আপোনালোকে হয়তো মাতিব জনা নাই মই মাতিলে নিশ্চয় আহিব মানসী 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 তুমি ভিতৰলৈ যোৱা মাজনী মই মোৰ কপাল ৰঙা কৰিবলৈ ওলাইছো পাপা এতিয়া আৰু মোক চকু ডাঙৰ কৰি দেখুৱাই লাভ নাই বিয়া নাপাতোতেই শহুৰৰ ঘৰৰ লগত কাজিয়া কৰি ল'বলৈ মন নাই দেউতাৰক বুজাই দিবি আজিৰে পৰা জোঁৱাইকক যেন অলপ সন্মান দি কথা কয় আমাৰ লেভেল এতিয়া ছেইম যাবানে মোৰ লগত